নমস্কাৰ আজি আমি ভিডিঅ'ত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 2 উৰুকা এডভেঞ্চাৰ এই পাঠটোৰ ওপৰত উৰুকা এডভেঞ্চাৰৰ ওপৰত আমি সকলোৱে কি হয় মাঘ বিহুৰ দিনা উৰুকাৰ ভেলাঘৰ সাজি আমি লগৰ ল'ৰাৰ সৈতে ভোজ ভাত খোৱা আৰু সেইদিনাখন ৰাতি কি হয় লগৰ কেইটাৰ সৈতে মিলি লগৰ ইটোৱে সিটোৱে মিলি পেলাই কি হয় কাৰোবাৰ ঘৰৰ বাৰীৰ পৰা বস্তু চুৰ কৰা নহলে কাৰোবাৰ ঘৰৰ পৰা কি সবজি চুৰ কৰা বা কি কৰা হয় জেওৰা জপনা চুৰ কৰা এই কাম আমি সকলোৱে কৰা দেখিছো আজি তাৰে এটা আমি কাহিনী পঢ়িম যে কেইজনমান বন্ধুৱে সেই উৰুকা নিশা তেনেকৈ চুৰ কৰিবলৈ যাওঁতে কি ঘটিছিল আমি তাৰ ওপৰত এটা কাহিনী পঢ়িম এতিয়া প্ৰথম পাঠলৈ সোমাবলৈ এটা কথা কৈ দিছো তোমালোকক যে এই পাঠটোৰ যদি কিবা নজনা শব্দ তোমালোকে ইয়াত পোৱা বা অচিনাকি শব্দ যেন থাকে তেতিয়া ইয়াৰ পৰা এই কাখন মই কিছুমান শব্দৰ অৰ্থ দি দিছো এই সমূহৰ পৰা চাই ল'ব পাৰিবা আৰু ইয়াত যদি নোপোৱা তোমালোকে অভিধানৰ সহায় লৈ সেই শব্দবোৰৰ অৰ্থসমূহ জানিবলৈ চেষ্টা কৰিবা এতিয়া প্ৰথম পাঠলৈ সোমাইছো কি কৈছে পাঠটোৱে যে the word adventure means an unusual and exciting experience কি কৈছে adventure শব্দটো কি বুজায় যে এটা unusual মানে অসাধাৰণ আৰু এক্সাইটিং এক্সপেৰিয়েন্স মানে কি খুব এটা উত্তেজনাময় আমাৰ অভিজ্ঞতাক বুজায় আমি এডভেঞ্চাৰ মানে কি বুজো দুঃসাহসিক কাম বা দুঃসাহসিক কিছুমান অভিযান আমি তাক বুজো এতিয়া ইয়াত কি কৈছে যে কিছুমান অসাধাৰণ আৰু উত্তেজনাময় কিছুমান অভিজ্ঞতাক বুজায় look at the picture below তলৰ ছবিখনলৈ চাব কৈছে have you ever experienced a nightly adventure like this আৰু এনেকুৱা তোমাৰ কিবা ৰাতিৰ কিবা অভিযানৰ বা ৰাতি কিছুমান কৰা দুঃসাহসিক কামৰ এনেকুৱা অভিজ্ঞতা আছে নেকি share with your classmates what kind of an adventure you had আৰু তোমাৰ লগৰ যদি আছে তেতিয়াহ'লে তোমাৰ লগৰ কেইজনৰ লগত তোমাৰ সহপাঠী কেইজনৰ লগত তোমাৰ কিনো কাহিনী আছে সেই কাহিনীটো কি কৰিব কৈছে শ্বেয়াৰ কৰিব কৈছে now read what happened to Mohan and his friends one night আৰু এতিয়া আমি পঢ়ো আহা যে মহেন আৰু কি হৈছিল মহেন আৰু তাৰ লগৰ কেইজনৰ এদিনাখন ৰাতিনো কি হৈছিল আমাক কৈছে Mohendra lovingly called Mohan by his friends is talkative restless and always cheerful কি হৈছে মহেন্দ্ৰ নামৰ এটা ল'ৰা তাক লগৰবোৰে মৰমতে কি বুলি মাতিছিল মহেন বুলি মাতিছিল সি কি আছিল খুব টকেটিভ মানে খুব কথা কৈ ভাল পোৱা ৰেষ্টলেছ মানে সি তাৰ জিৰণিহীন মানে কি ইফালে সিফালে সি ঘূৰি ফুৰে জিৰাবলৈ বুলি সি ক'তো নৰয় বেছিকৈ জিৰণিলৈ নুফুৰে ইফালে ঘূৰি ফুৰি ভাল পায় এণ্ড অলৱেজ চেয়াৰফুল আৰু কি হয় সি সদায় ফূৰ্তি ফাৰ্তা কৰি মানে চেয়াৰফুল মানে কি ফূৰ্তি ফাৰ্তা কৰি বা আনন্দৰে থাকি ভাল পোৱা ল'ৰা on the eve of the Assamese harvest festival Magh Bihu this year his friends Sanju, Nantu, Rinku and Rumon visited him আৰু কি হৈছিল এই বছৰ মাঘ বিহুৰ আমাৰ মাঘ বিহুৰ যেটো প্ৰাকখন ইভ মানে প্ৰাকখন মাঘ বিহুৰ প্ৰাকখনত তাৰ লগৰ কেইজনমান বন্ধু সঞ্জু নান্তু ৰিংকু আৰু ৰুমনে তাক কি কৈছিল লগ কৰিছিল it was the uruka night আৰু সেইদিনাখন আছিল কি উৰুকাৰ নিশা they proposed that Mohan should lead them in an uruka adventure যে মহেনে সেই ল'ৰাকেইটাক যিকেইটা তাক লগ কৰিব গৈছিলে সিহঁতক কি কৰিব লাগে উৰুকাৰ এটা দুঃসাহসিক কামত কি দিব লাগে নেতৃত্ব দিব লাগে বা আগভাগ ল'ব লাগে মানে সিহঁতে কিবা এটা কাম কৰিবলৈ যাব উৰুকাৰ দিনা ৰাতি সেই মহেনে কি কৰিব লাগে আগভাগ ল'ব লাগে সিহঁত কেইটাৰ লগত মহেন jumped up excitedly and looked at his friends with an air of authority আৰু যেতিয়া মহেনে শুনিলে সেই কথাষাৰ তেতিয়া কি হ'ল মহেনে আনন্দতে জঁপিয়াই উঠিছিল আৰু তাৰ লগৰকেইটালৈ এনেদৰে চালে যেন তাৰ লগৰকেইটাৰ দায়িত্বটো এটা কি তাৰ ওপৰতে সি যেন সিহঁতৰ ওপৰত কি যেতিয়া সিহঁতৰ দায়িত্বটা ল'বলৈ বিচাৰে নিজকে কি বহুত এটা যেন ওপৰৰ ভাৱত আছে তেনেকুৱা নিজকে মানে অলপ হ'লেও কি ওপৰত যেন তাৰ মনতে ভাৱ আহিলে আৰু সি আনন্দতে জঁপিয়াই উঠিছিল he was ready for any adventure আৰু সি কি হৈ পৰিলে যিকোনো ধৰণৰ দুঃসাহসিক কামৰ বাবে কি হৈ পৰিলে সাজু হৈ পৰিলে সঞ্জু the eldest among them said in an excited voice মানে সঞ্জু বুলি যেটো ল'ৰা আছে সি আটাইকেইটাৰ ভিতৰত ডাঙৰ eldest among them মানে আটাইকেইটাৰ ভিতৰত সি ডাঙৰ আৰু সি ক'লে যে we will spend the night in our ভেলাঘৰটো কি ফেষ্টিভেল আছে আমি ভেলাঘৰ সকলোৱে চিনি পাওঁ ভেলাঘৰ আমি সকলোৱে কি কৰিম ৰাতিটো কটাম ভেলাঘৰত কটাম when everyone is asleep আৰু যেতিয়া মানুহবোৰ শুবলৈ ল'ব আটাইবোৰ শুবৰ টোপনি যাব we will go and pick vegetables and have another feast tomorrow আৰু কি কৈছে যে সেই তেতিয়া মানুহবোৰ যেতিয়া শুব তেতিয়া আমি যাম আৰু শাক পাচলিবোৰ মানুহৰ বাৰীৰ পৰা কি কৰি আনিম তুলি আনিম মানে চুৰ কৰি আনাৰ কথা কৈছে and have another feast tomorrow আৰু পিছদিনাখন আৰু কি কৰিব পিছদিনাখনৰ কাৰণে খোৱা বস্তু পাতিও হেৰি কি কৰিব তাৰ পৰাই যোগাৰ কৰিব
তাৰপিছত কোনে কৈছিলে সেইটো সঞ্জয়ে কৈছিলে সেইটো টেবলেট যিটো আটাইতকৈ ডাঙৰ তাৰপিছত আছে অ' য়েছ ইট ইজ আৱাৰ এজ অল্ড কাষ্টম তেতিয়া তাৰ লগৰ এজনে ক'লে এইটো ভাল হ'ব যে এইটো আমাৰ কি হৈছে পুৰণি পৰম্পৰা অল্ড মানে পুৰণি কাষ্টম মানে হৈছে পৰম্পৰা উই মাষ্ট অনাৰ ইট আমি ইয়াক কি কৰিব লাগে সন্মান জনোৱা উচিত এটা পুৰণা পৰম্পৰা গতিকে আমি তাক কি কৰা উচিত সন্মান জনোৱা উচিত মানে আমি কামটো কৰা উচিত মহেন ৰেছপণ্ডেড গ্লিফুলি তেতিয়া মহেনে কি ক'লে আনন্দৰে সেই কথাষাৰ ক'লে যে এইটো পুৰণা পৰম্পৰা গতিকে আমি ইয়াক কি কৰিব লাগে মানিব লাগে তাৰপিছত soon the grand uruka feast was over everyone left for their respective homes যেতিয়া উৰুকাৰ ভোজ খাই সকলোৰে হ'ল তেতিয়া কি হ'ল সকলো নিজৰ নিজৰ ঘৰৰ অভিমুখে গুচি গ'ল the mischievous five stayed behind huddling around the big fire কিন্তু সেই যিটা দুষ্ট যিটা সেই পাঁচটা দুষ্টামিৰ কাৰণে ৰৈছিলে সেই পাঁচটা ল'ৰা সিহঁতে কিন্তু কাষতে ৰৈ গৈছিলে আৰু কি কৈছিলে সেই মেজি ঘৰত আমি কি হয় ভেলাঘৰৰ কাষত কি একোৰা জুই ধৰা আমি সকলো দেখিছোঁ এই ডাঙৰ জুইকুৰাৰ কাষতে আটাইকেইটা থুপ খাই পেলাই বহি ল'লে তাৰপিছত when it was past midnight যেতিয়া মাজনিশা পাৰ হ'বলৈ ধৰিলে মানে মাজনিশা মানে কিমান 12 মান বজা যেতিয়া পাৰ হৈ গ'ল মহেন rose and commanded the others to follow him in their nocturnal adventure তেতিয়া কি ক'লে যে মহেনে উঠি পেলাই সকলো আটাইকেইটাকে কমান্ড দিলে মানে আদেশ দিলে যে আটাইকেইটা তাক কি কৰিব লাগে সেই নৈশ দুঃসাহসিক কামটোৰ কাৰণে নক্টাৰ্নেল মানে নৈশ মানে ৰাতি কৰা কাম আৰু সেই ৰাতি কৰা দুঃসাহসিক কামটোত তাক সং দিবৰ কাৰণে মানে তাক ফলো কৰিবৰ কাৰণে তাৰ লগৰ কেইজনক কি কৰিলে অৰ্ডাৰ দিলে মানে কমান্ড দিলে লগ ধৰিলে they made straight for Santiram's house at the end of the lane আৰু হেতে আৰম্ভ কৰিলে যাত্ৰা কোনফালে হিহঁতৰ গাঁওখনৰে হিতুমূৰত থকা মানে ৰাস্তাটোৰ হিতুমূৰত থকা আলিটোৰ হিতুমূৰত থকা শান্তিৰাম বুলি যিজন মানুহ আছে তেওঁৰ ঘৰৰ অভিমুখে শান্তিৰাম was a retired army man and farming was his hobby আৰু শান্তিৰাম কি আছিলে এজন ৰিটায়াৰ্ড আৰ্মি মানুহ আছিলে আৰু তেওঁ কি কৰি ভাল পাইছিলে ফাৰ্মিং মানে খেতি পথাৰ কৰি ভাল পাইছিলে his garden was full of cabbages brinjals carrots and other seasonal vegetables আৰু তেওঁ যিখন বাগিচাখন মানে শাক-পাচলিৰ বাগিচাখন কিহেৰে ভৰি আছিল কেবেজ মানে বন্ধাকবি ব্ৰিঞ্জল বেঙেনা carrots মানে গাজৰ and other seasonal vegetables বা অন্যান্য আৰু যিসমূহ আমাৰ কি আছে শাক-পাচলি সেই শাক-পাচলি তেওঁৰ বাৰীখন কি হৈ আছিল ভৰি আছিল they walked quietly pausing just to put aside the bamboos of the নঙলাখন আমাৰ ইংৰাজীত কি বুলি কয় গেট আমি অসমীয়াত নঙলা বুলি কলে আমি সকলোৱে চিনি পাওঁ পদুলি মুখত যিখন জপনা থাকে সেইখন and tiptoed into Santiram's garden কি কৰিলে হিহঁতকেইটাই আটাইকেইটাই লাহে খুব সন্দৰ্পণে মনে খোজকাঢ়ি গ'ল আৰু মাত্ৰ ক'ত ৰলেগে সেই শান্তিৰামৰ ঘৰৰ মুখাগত যিখন নঙলা আছিলে সেই নঙলাডালৰ মুখাগতে ৰলেগে আৰু খুব সাৱধানে টিপটোত মানে খুব সাৱধানে হেৰি খোজকাঢ়িলে কোনফালে শান্তিৰামৰ বাগিচাখনৰ মানে শাক-পাচলি বাগিচাখনৰ ফালে দেন মহেন ষ্টপ সাডেনলি আৰু তেতিয়া গৈ পেলাই মহেনে ফটককে কি হ'ল হঠাতে ষ্টপ মানে ৰৈ গৈছিল সাডেনলি মানে হঠাতে ৰৈ গৈছিল তাৰপা সি কৈছিলে কি হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন যে হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন মানে আমি এতিয়া এই শাক-পাচলিবোৰ যে ছিঙিম এইবোৰ কিহত নিম নিবলৈতো কি হ'ল উই ডিড নট ব্ৰিং এ বেগ আমি নিবলৈ কি নানিলোঁ কোনো ধৰণৰ বেগ নানিলোঁ বা একোৱেই নানিলোঁ তেতিয়া লগৰতে কৈছে নেভাৰ মাইণ্ড উই উইল কেৰি as much as possible in each hand the friends replied তাৰ লগৰতে তেতিয়া ক'লে যে সেইটো আমি চিন্তা কৰিব নালাগে আমি ইজনে সিজনে আমি প্ৰত্যেকখন হাততে আমাৰ হাতত যিমানখিনি পাৰোঁ সিমানখিনি আমি কি কৰি যাম লৈ যাম it was all very silent in the cold January night কি হৈছিলে সেই জানুৱাৰী নিশা আমি কি হয় মাঘ বিহু সাধাৰণতে কোন সময়ত পৰে জানুৱাৰী মাহৰ 14-15 এনেকুৱা তাৰিখত পৰে গতিকে জানুৱাৰী মাহত তেতিয়া কি হয় ঠাণ্ডা গতিকে সেই ঠাণ্ডা ঋতু গোটেই কি হৈ আছিলে পুৰা নিস্তব্ধ হৈ আছিলে পুৰা নিশব্দ হৈ আছিলে সাইলেন্ট মানে একো শব্দ নথকা the nightjar a small species of owl মানে কি হয় এটা ফেঁচা প্ৰজাতি বুলি কৈছে নাইটজাৰ সেই কি কৈছিলে was creasing yearly at regular intervals মানে এটা নিৰ্দিষ্ট সময়ৰ মূৰে ৰেগুলাৰ ইন্টাৰভেলছ মানে এটা নিৰ্দিষ্ট সময়ৰ মূৰে কি কৈছিলে creasing yearly মানে এটা ভয়ানক শব্দ কৰি আছিল it made the atmosphere all the more haunting আৰু হেতুৱে কি কৈছিলে আমাৰ যদি একদম যদি নিষ্ঠাল ৰাতি এটা মানে একেবাৰে নিস্তব্ধ ৰাতি এটা যদি ফেঁচাই যদি এটা সময় মূৰে যদি মাত এটা দি থাকে ভয়ানক মাত এটা তেতিয়ালে সেই পৰিৱেশটো কি হ'ব ভয়ংকৰ হ'ব হেতুৱে কৈছে তাতো পৰিৱেশটো কি হৈছিলে ভয়ংকৰ হৈ গৈছিলে they were all very frightened হেতি সকলে খুব ভয় খাইছিল frightened মানে ভয় খাইছিল but put on brave faces কিন্তু হেতি কি কৰিছিলে মুখখনত কিনছিলে এটা সাহসৰ ভাৱ আছিল মানে সাহস কুটাইছিলে হেতি ভয় খোৱাটো দেখুৱাব বিচৰা নাছিলে
Mohen, who had walked ahead of the others, noticed a black heap right in the middle of the rows of vegetables. Mohen, যিটো বাকিকেইটাতকৈ আগত গৈছিলে, walked ahead of the others মানে বাকিকেইটাতকৈ আগে আগে গৈছিলে, সি কি দেখিছিলে এটা ব্লেক হিপ মানে ক'লা ৰঙৰ এটা হিপ মানে কি আমি ডোম কিবা বস্তু জমাই থ'লে যেনেকুৱা ডোম এটা দেখোঁ ঢিপ এটা দেখোঁ তেনেকুৱা এটা দেখিছিলে ক'ত দেখিছিলে সেই ভেজিটেবলছখিনিৰ সোঁফালে মাজতে দেখা পাইছিলে শাৰীবোৰৰ মাজত হি থট ইট ৱাজ এ হাৰ্মলেছ পাইল অফ গাৰ্বেজ সি প্ৰথমতে কি হৈছিলে এইটো যে কিছুমান আৱৰ্জনা দমাই থোৱা আছে এইটো সিহঁতক একো কৰিব নোৱাৰে বুলি ভাবিছিলে বাট as the boys stretched their hands to pick the vegetables কিন্তু যেতিয়া ল'ৰাবোৰে কি কৰিছিলে ভেজিটেবলছবোৰ ছিঙিবলৈ হাত আগবঢ়াইছিলে কবিবোৰৰ ফালে তেতিয়া কি হৈছিলে বা পাচলিবোৰৰ ফালে the black heap suddenly jerked up তেতিয়া কি হৈছিলে সেই যিটো ঢিপ দেখিছিলে সেইটো জঁপিয়াই উঠিছিলে jerked up মানে উঠা কি হৈ উঠা জঁপিয়াই উঠা to their utter horror it dashed towards them at great speed কি হৈছিলে আৰু তেতিয়া সেই সিহঁতক যেতিয়া দেখিছিলে মানে তেওঁ যেতিয়া উঠি আহি পেলাই তাৰ পৰা কি হৈছিলে সিহঁতকেইটাক খুব স্পীডত খেদাৰ নিচিনাকৈ সিহঁতৰ ফালে চুচা মাৰি আহিছিলে ইট ৱাজ নান আদাৰ দেন শান্তিৰাম সেইজন কোন আছিলে শান্তিৰামৰ বাদে আন কোন নাছিলে এইটো প্ৰকৃততে কি আছিলে ঢিপ নাছিলে কোন আছিলে সেই এজন মানুহ তাত লুকাই আছিলে মানুহজন কোন আছিলে সেই মালিকজন যিজন আছিলে সিহঁতৰ যাৰ ঘৰলৈ গৈছিলে শান্তিৰাম বুলি সেই শান্তিৰাম বোলা মানুহজন আছিলে who had been sitting like a black heap wrapped in a black blanket waiting for such Uruka adventurers কি ক'লে যে শান্তিৰামে সেই কি আছিলে সেই মানুহজন যিয়ে কি কৰিছিলে এখন ক'লা ৰঙৰ কাপোৰে কি ক'লা ৰঙৰ এখন ব্লেংকেটে গাত মেৰিয়াই লৈ পেলাই তাত বহি আছিলে কাৰ বাবে এই তেনেকুৱা কিছুমান কি দুঃসাহসিক কাম কৰা উৰুকাৰ না চুৰ কৰিবলৈ অহা মানুহবোৰৰ কাৰণে তেওঁ তাতে অপেক্ষা কৰি পেলাই বহি আছিলে তাৰপিছত কি হ'ল অ' মাই গুড লৰ্ড ইটছ এ ঘোষ্ট তেতিয়া সেই তাৰ মাজৰ পৰা এজনে চিঞৰি উঠিছিলে যে এইটো কি হ'ব ভূত ৰান যে পলা ইয়াৰ পৰা লগৰকেইটাই কৈছে যে ইয়াত ভূত আছে ইয়াৰ পৰা পলা মহেন স্ক্ৰীম মহেনে চিঞৰিছিলে এইটো কোনে চিঞৰিছিলে মহেনে চিঞৰি উঠিছিলে দে অল বেষ্ট পাছ দ্য অপেন নঙলা এণ্ড দেন টু দ্য ৰোড আৰু সিহঁতে যেতিয়া লগে কৈছিলে খুব জোৰকৈ নঙলা দলৰ ফালে দৌৰ মাৰিছিলে আৰু তাৰপিছত কোনফালে ৰাস্তাৰ ফালে দ্য বয়জ ৰেন ফ্ৰেণ্টিকেলি লাইক এণ্টিলপছ এণ্ড মেড গুড দেয়াৰ এস্কেপ আৰু সেই ল'ৰাকেইটাই কি কৈছিলে দৌৰিছিলে কেনেকৈ ফ্ৰেণ্টিকেলি লাইক এণ্টিলপছ মানে এটা হৰিণাৰ প্ৰজাতি হয় হৰিণা হয় এক প্ৰকাৰৰ এই হৰিণাৰ নিচিনাকৈ সিহঁতি খুব বেগেৰে মানে খুব উন্মাদভাৱে কি কৰিছিলে দৌৰিছিলে আৰু সিহঁতি নিজকে কি পলায়ন কৰি পেলাই নিজকে বচাবৰ চেষ্টা কৰিছিলে চুন দে ৱেৰ আউট অফ দ্য ৰিচ অফ দ্য আৰ্মি মেন আৰু সিহঁতি অৱশেষত কি হৈছিলে সেই আৰ্মি মেনজনে পোৱাৰ পৰা সিহঁতি বাচিব পাৰিছিলে ফাইনেলি ৰিগেইনিং হিজ ব্ৰেথ মানে সিহঁতি কি হৈছিলে ভয়তে সিহঁতৰ উশাহ নিশাহ নোহোৱা নিচিনা হৈছিলে আৰু অৱশেষত সিহঁতি কি হ'ল উশাহ ঘূৰাই পালে মানে কি কৈছে সিহঁতি উশাহ ল'ব পৰা হ'ল মানে বাচিলোঁ আৰু তেনেকুৱা এটা ভাৱত সিহঁতৰ মনলৈ আহিলে মহেন এক্সক্লেইম মহেনে তেতিয়া কি হ'ল চিৎকাৰ কৰি ক'লে মানে ভয়তে ক'লে ভয় খাই পেলাই কি থেংক গড উই আৰ অল এলিভ ভগৱানক ধন্যবাদ জনাইছে যে থেংকছ গড আমাক কি তুমি বচালা আমি যে বাচিলোঁ বাট কেন উই নট থিংক অফ আদাৰ টাইপছ অফ এডভেঞ্চাৰ্ছ কিন্তু আমি কি ভাবিব নোৱাৰে ইয়াৰ বাদে বেলেগ কিবা এডভেঞ্চাৰ মানে দুঃসাহসীয় অন্য এডভেঞ্চাৰ ভাবিব নোৱাৰোঁনে সেইদে বুলি কোনে ক'লে মহেনে লাষ্টত ক'লে মানে কি হ'ল সিহঁতে চুৰ কৰিবলৈ গৈছিলে কাৰ ঘৰত শান্তিৰাম বুলি যিজন মানুহৰ ঘৰত সেই ঘৰত 5জন ল'ৰা গৈছিলে চুৰ কৰিবলৈ নহয় জানো তাৰপিছত সিহঁতি কি হৈছিলে যেতিয়া গৈ পেলাই দেখিলেগৈ যে তাৰ মাজত এটা কি ক'লা ৰঙৰ এটা কিবা বস্তু ঢিপ এটা আছে ঢিপটো দেখি পেলাই তেনেকৈ প্ৰথম ভাবিছিলে কি এইটো যে কিছুমান আৱৰ্জনাত জমা কৰি থোৱা আছে গতিকে এইটো একো ক্ষতি কৰিব নোৱাৰে কিন্তু যেতিয়াই সিহঁতি কি কৰিব লৈছিলে পাচলি ছিঙিব লৈছিলে তেতিয়া সেই মানুহজনে কি আছিলে জঁপিয়াই উঠিছিলে সিহঁতক খেদিব লৈছিলে আৰু আটাইকেইটাই পলাই পেলাই সাৰিছিলে গতিকে আমাৰ কাহিনীটো আছিলে এইটোৰ ওপৰতে উৰুকাৰ নিশা আমি ভেলাঘৰ কেনেকৈ খোৱাৰ পিছত আমাৰ কি হয় বস্তু চুৰ কৰিবলৈ গ'লে কেনেকুৱা অৱস্থা হ'ব পাৰে তাৰে এটা দুঃসাহসিক কাহিনীৰ ওপৰত আমাক এই চেপ্টাৰটো দিছে গতিকে তোমালোকে ভিডিঅ'টো চাবা চাই পেলাই এবাৰ ভালদৰে যদি বুজি নোপোৱা থাকে আকৌ প্লে কৰি পেলাই এবাৰ চাবা চাই পেলাই ইয়াক ভালদৰে বুজিব চেষ্টা কৰিবা প্ৰশ্নসমূহ নিজে এবাৰ কৰিবলৈও চেষ্টা কৰিবা ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ